নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গাড়ীত উঠি গৈ আছোঁ মানে ক'লৈ গৈ আছোঁ? আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি। তাৰপিছত আমি নাগশংকৰ মন্দিৰ যাম, গতিকে ভিডিঅ'টো শেষলৈ চাম। এয়া নমস্কাৰ, এয়া ঋতু বৰা। মুচ পকাই থকাটো হৈছে ঋতু বৰা, আগফালে পোৱাটো হৈছে বিতু বৰা। তাৰপিছত গাড়ী চলোৱাটো হৈছে তুষাৰ ৰঞ্জন ভূঞা, আৰু এইটো হৈছে গুগু। তাৰ নাম ৰাজ, মৰমতে গুগু বুলি মাতোঁ। সোণাৰুৰ ফুল, নাহৰৰ ফুল, তাৰ মাজে মাজে ধুনীয়া ৰাস্তাটোৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ গৈ আমি সেই 4 লাইনৰ ৰাস্তাটো উঠিলোগৈ। 4 লাইনযুক্ত ৰাস্তা, এটা সুন্দৰ ৰাস্তা। আগতে আপোনাৰ জামুগুৰি, চতিয়া, তাৰপিছত বিশ্বনাথ চাৰিআলি, গহপুৰলৈ গ'লে আপোনাৰ 3-4 ঘণ্টা সময় লাগে। এতিয়া জামুগুৰি 15 মিনিট 10 মিনিটৰ ৰাস্তা। আপুনি মানে ক'ৰবাত আলহী ঘৰত গ'লে বোলে চাহ বনাই থ, আমি গৈ আছোঁ, আপুনি বাইকত উঠিলে ইফালে চাহ বনাই ৰুটি চুটি বনাই ৰেডি কৰে, মানে আপুনি গৈ পাই যাব। আপোনালোকেতো গম পায়ে চাগৈ, আমাৰ গোটেইকেইটা ল'ৰা দমৰা, গতিকে আমিতো বাৰু বেকাৰ মানুহ। সিহঁতক কৈছোঁ, সিহঁতে চাকৰিয়াল মানুহ, গতিকে এজনী এফালে চাহ। এতিয়া দৰাৰ লগত আহিলে মানুহৰ কঁকালৰ বিষ নুঠে, আৰু বুঢ়া মানুহো আহিব পাৰিব। আগতে বুঢ়া মানুহবিলাক আহিলে মানুহৰ কঁকালৰ বিষ উঠি যায়গৈ। আহোঁতে কোন সময়ত আমি সেই নাগশংকৰৰ ধুনীয়া ৰাস্তাটো পালোহি, আমি গমেই নাপাওঁ। ৰাস্তাটো ইমান ধুনীয়া লাগে, চাৰিওফালে গছ গছনি, সেউজীয়া আৰু সেউজীয়া। ইমান ধুনীয়া ৰাস্তাৰ মাজত যাত্ৰা কৰি ভাল লাগে। আগতে ৰাস্তা বেয়া আছিলে বেলেগ কথা, এতিয়া আপোনাৰ কোন সময়ত আহিলোঁ গমেই নাপালোঁ। গতিকে ব'লক তেনেহ'লে আমি মন্দিৰলৈ যাওঁ। নাগশংকৰ মন্দিৰটো কাছৰ কাৰণে বিখ্যাত, আপোনালোকে চাগৈ জানেই। তাত ইমানেই কাছ আছে, কিবা দেখিলেই মনটো ভাল লাগি যায়। ব'লক তেনেহ'লে আৰু অপেক্ষা নকৰি খন্তেক সময়ৰ পাছতেই আমি মন্দিৰত উপস্থিত হ'ম। আপোনালোকক কাছ দেখুৱাম, আমিও চাম, মন্দিৰক সেৱা জনাম। ব'লক তেনেহ'লে এই ধুনীয়া পৰিৱেশটো উপভোগ কৰোঁ। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে, এই মুঠি সপোনে কতে উৰা মাৰে, তুমিও বহিলাহি মোৰ এই কাষতে, কিনো কওঁ আজি মই তোমাক নোকোৱাকে। ফাইনেলি আমি আহি মন্দিৰত উপস্থিত হ'লোঁ। এয়া মন্দিৰৰ কাষত ধুনীয়া দোকানত পূৰা কল আঁৰি থৈছে, ৰঙা কাপোৰ আঁৰি থৈছে, কাছৰ কাৰণে খাবলৈ কিবা মাছ, শুকান মাছ আঁৰি থৈছে। এনেকৈ আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। মন্দিৰৰ ভিতৰত আমি গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ। গাড়ীখন ৰখাই আমি সকলো নামি গ'লোঁ। তাৰপিছত এয়া আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এইফালে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে এটা ধুনীয়া কিবা, নাজানো কি কয় এইটো, মুঠতে তলৰ পৰা ধুনীয়াকৈ আহিব পাৰে, চুঁচৰি আহিব পাৰে। এনেকৈ আমি নামিলোঁ। তাৰপিছত এয়া নাগশংকৰ দেৱালয়, বিশ্বনাথ অসম। তাতে গ'লোঁ দোকানত। আমি সকলোৱে চাকি জ্বলাবৰ কাৰণে চাকি, ধূপ কিবা কিবি ল'লোঁ। এয়া নাগশংকৰ মন্দিৰ। অহাৰ লগে লগে কিবা মনটো পবিত্ৰ নিচিনা লাগে, গতিকে পলম নকৰি আমি সকলো মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ ভিতৰত চাকি জ্বলাবলৈ নিদিয়ে। ইয়াতে আমাৰ নন্দী মহাৰাজ আছে, নন্দী মহাৰাজৰ ওচৰতে আমি চাকি জ্বলালোঁ। মানে ভিতৰত চাকি জ্বলালে লেতেৰা হৈ যায় যে, সেইটো কাৰণে বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে। তাৰপিছত এয়া ভিতৰচোৱালৈ সোমাই গ'লোঁ। সোমাই গৈ দেওচৰত চাকি জ্বলাম। এয়া দেখোন, এয়া কি মানে য'তে যাওক ফটোটো মেইন। আমিও বাৰু আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' কৰিছোঁ, বেয়া নাপাব। তাৰপিছত দেওচৰত সেৱা জনালোঁ। দেৱে ধুনীয়াকৈ আশীৰ্বাদ দিলে। এইটো মানে হৈছে, এইটো পুখুৰীৰ লগত মানে লিংক আছে। ইয়াত আপোনাৰ ভোগ দিয়ে, ভোগটো গৈ পুখুৰীত পৰেগৈ। পুখুৰীটো আপোনালোকক দেখুৱাম। নাগশংকৰ মন্দিৰৰ ইতিহাসৰ কথা ক'বলৈ গ'লে আপোনালোকে বহুতে চাগৈ জানেও, বহুতে নাজানে। যেতিয়া মহাদেৱ শিৱই পাৰ্বতীৰ অৰ্ধজলা শৰীৰ ঘূৰি পৰিছিল, এই নাগশংকৰতে বোলে দেৱীৰ নাভিৰ অংশ নাগশংকৰতে পৰিছিল, সেইকাৰণেই নাগশংকৰ হ'ল। গতিকে দেৱৰ ওচৰত আশীৰ্বাদ লৈ আমি বাহিৰলৈ যাওঁ। ব'লকচোন বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। বাহিৰত গ'লোঁ। বাহিৰত গৈ একদম হাঁহ, পাৰ, ছাগলী, সিহঁতে মানে ভয় নকৰা হ'ল আৰু এতিয়া মানুহবিলাকেও কিবা কিবি খাবলৈ। আমিও মন্দিৰত খাবলৈ প্ৰসাদ দিছিলে, প্ৰসাদকে খুৱাই দিলোঁ অলপ চলপ। তাৰপিছত মোক কামোৰ মাৰিও দিলে হাঁহ এটাই, ভালেই লাগিল বাৰু কামোৰটো খাই।
তাৰপিছত আমি পুখুৰীটোলৈ গ'লোঁ। পুখুৰীটোত মানে অসমৰ চবতকৈ বেছি থকা ঠাই বুলি ক'লে নাগশংকৰ নামেই ল'ব লাগিব। মানে এনেকুৱা এটা পুখুৰী নাই অসমত যিটোত ইমানখিনি কাছ আছে। তাৰপিছত এয়া কি মন্দিৰতো প্ৰেম কৰিবলৈ অহা নাই, একো নহয় কৰা তোমালোকে। আমি কাছকেইটাৰ লগতে ধেমালি কৰিলোঁ। ধেমালি মানে কি আৰু অলপ খাবলৈ দিলোঁ কাছ। এয়া চাওকচোন কাছ খাবলৈ দিছোঁ, খাইছে বাৰু কাছ। তেওঁলোক কাছৰ ভয় নকৰে, মানুহ দেখিলে একদম ওলাই আহে। আহিব কেতিয়াবা আপোনালোকে, একদম ধুনীয়া জেগা। কাছ চাবলৈ হ'লে মানে নাগশংকৰ, কাছ চাবলৈ হ'লেই একমাত্ৰ নাগশংকৰ। তাৰ বাহিৰে অসমত বেলেগ জেগা নাই, মই যোৱা নাই বাৰু, থাকিবও পাৰে মই নাজানো, কিন্তু অসমৰ চবতকৈ বেছি কাছ ইয়াতে পোৱা যায়। এয়া চাওকচোন কাছবিলাক কেনেকৈ আছে, সৰু আছে, সৰু পোৱালি আছে, ডাঙৰ কাছ আছে। তাৰপিছত ইয়াত 20-30 বছৰ পুৰণি ডাঙৰ কাছও আছে ইয়াত। প্ৰকাণ্ড একদম ডাঙৰ কাছ আছে, সিহঁতে ওলোৱা নাই। সেয়া সৰু পোৱালি, সেয়া কিজানি 10-15 বছৰ মোতকৈ বয়সত ডাঙৰ কাছও আছে ইয়াত। সেয়া কাছ দেখা পাবলৈ আপোনালোকৰ ভাগ্য লাগিব। আমাৰ ভাগ্যখন ইমানো ভাল নহয়, ইমান ডাঙৰ কাছ দেখা পাম। এয়া ডাঙৰে অলপ বাৰু, মানুহে কোৱা মতে ইয়াত বহুত ডাঙৰ কাছ আছে। গতিকে কাছখিনি চালোঁ, অলপ কিবা সিহঁতক খাবলৈও দিলোঁ। যিমানখিনি পাৰিছোঁ আৰু সিমানখিনিয়ে খাবলৈ দিছোঁ। তাৰপিছত আমি আহিলোঁ, খুবেই গৰম পৰিছে। পানী বটলটো কিনিলোঁ। এয়া চাওকচোন পানীখিনি কেনেকৈ ৰাক্ষসে খোৱাক দি খাইছে। মোক দিয়া নাই, আকৌ লগৰটোৱে খাইছে। তেনেকৈ ৰাক্ষসে খোৱা দি খাইছে। খা বাবা, তহঁতেই খা। পানী খাইছিলেহে, খাই পেলাই সিহঁতৰ মুতিবলৈ হ'লেই। সেইটো চাওক, এইটো মুতি আছে। তাৰপিছত আহিলোঁ আৰু আহি পেলাই গান লগালে। সিহঁতে কি গান লগাইছে শুনকচোন। ডাঙৰীয়া আহিছে বোলে, আঁতৰি দিয়ক। মই সদায় প্ৰণাম কৰি আছোঁ। ডাঙৰীয়া এয়া গান লগাইছে, আপোনালোকেও শুনক। এনেকৈ আমি এতিয়া বিশ্বনাথ চাৰিআলি পিনে যাত্ৰা আৰম্ভ কৰিলোঁ। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। এই আপোনালোকক কোৱা নাই আপোনালোক আঁতৰি নিদিব। আপোনালোক যদি আঁতৰি দিয়ে ভিডিঅ'টো কোনে চাব? আপোনালোকৰ কাৰণেতো বনাইছোঁ। ডাঙৰীয়া আহিছে, আঁতৰি নিদিব, থাকক। তাৰপিছত এতিয়া বিশ্বনাথ চাৰিআলি পালোহি। বিশ্বনাথ চাৰিআলি ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। তাৰপাছত আমাৰ আজি কপাল খুবেই ভাল। কাৰণ কিয় কপাল ভাল জানেনে? আজি এই নদীত ভণ্টিয়ে গা ধুই আছে। ভণ্টি আপোনালোকে ভণ্টিক চিনি নাপায়? এই ভণ্টি যে সেই ছোৱালী মানুহ নহয়ও, হাতীজনীৰ নাম ভণ্টি। আপোনালোকে তেজপুৰ বাজাৰত সিদিনাখন দেখিছিলে চাগৈ। বিশ্বনাথ চাৰিআলিত এটা ভণ্টি নামৰ হাতীয়ে গা ধুই আছে। চাওকচোন হাতীটো কি ধুনীয়াকৈ ৰখি আছে। এই ধেমালি কৰিছোঁ। হাতীজনীক আমি প্ৰণাম কৰিলোঁ। প্ৰণাম কৰি অলপ খাবলৈ দিছোঁ। যিমানখিনি সামৰ্থ্য আছে, মই দিয়া নাই বাৰু, মোৰ লগৰটোৱে দিছোঁ। তাৰপিছত তাক কল আনি খোৱালে হাতীজনী। যিমানখিনি পাৰিছোঁ অলপ খুৱাইছোঁ আৰু দিয়কচোন, আশীৰ্বাদ কৰক। আৰু যাতে ইয়াতকৈ বেছি কল ঠুকে আনি তোমাক খুৱাব পাৰোঁ ভণ্টি। এনেকৈ আমাৰ যাত্ৰা শেষ হ'ল। ব্লগটো শেষ কৰিম আৰু। আপোনালোকে যদি ভাল পাইছে লাইক এডাল মাৰি দিব আৰু ছাবস্ক্ৰাইবডাল কৰি দিব আৰু। বেছি ভিডিঅ' নবনাওঁ বাৰু, মাজে সময়ে ভিডিঅ' বনাম। এনেকৈ আমি ঘৰলৈ যাত্ৰা কৰিলোঁ। গতিকে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক।